ইয়াতে কিছু সংখ্যক মানুহ আগতে ৰঙিয়াত গৈছিলে আৰু তাতে ভাল ৰিজাল্ট পোৱাৰ পিছত তেওঁলোকে ইয়াতে পুৰা চাৰিওফালে কৈ দিলে আমি লগাইছো আৰু আমাৰ ৰঙিয়াৰ কেম্প যেহেতু বন্ধ হ'ল তাতে তাৰমানে 5টা কেম্প হৈ গ'ল তো সেইকাৰণে এতিয়া তেওঁলোকক কৈছো আপোনালোকৰ যি ঠাইৰ পৰা আহিছে তাতে আমি কেম্প কৰিম ওচৰে পাজৰে কৰিম সেইমতে আজি আমি এইটো পলাশবাৰী কেম্পটো কৰিলো ইয়াৰ পিছত আমি অহা মাহত মিৰ্জাত কৰিম তো তেনেকৈ ৰিজাল্ট পোৱাৰ কাৰণে মানুহ বাঢ়ি গৈছে আৰু ভাল লাগিছে কিমান দিনৰ পৰা কৰিছে আপুনি বহুত মাৰ্চৰ পৰা আমি কৰি আছো এইটো কণ্টিনিউ সব আপুনি সেকেন্ড টাইম অহাখিনি খুলিলে গম পালে সব উৎফুল্লিত সবৰে ৰিজাল্ট আহি গৈছে মানে পৰীক্ষাত আপোনাৰ কি এটা শিক্ষা পাইছিল মানে আপুনি ৰিস্ক লৈছে কি ৰিক্স আছে ৰিক্স বুলি একোই নাই ইয়াতে শব্দই নাই ৰিক্স বুলি ক'ব লগা শব্দই নাই ইয়াতে আপুনি লৈ যাওক চাওক লগাই কি ক'ব ইয়াৰ পিছত কি ক'ম আৰু মানুহে কোৱা সব হৈয়ে গৈছে মানুহ আহি আছে লগাই আছে গৈ আছে বিতৰ্কিত হৈছে কোনে বিতৰ্ক কৰিছে লৈ আহক মই ধৰি ৰাইজে দুটা থাপ্পা দি পঠাই দিব বিতৰ্ক কৰিবই মই বিচাৰো বিতৰ্ক হওক প্ৰচাৰ হওক বিতৰ্ক হলেহে প্ৰচাৰ হ'ব নহলে প্ৰচাৰ হ'ব নেকি তেওঁলোকে বিতৰ্ক কৰি ভাবে কি আমি বিতৰ্ক কৰিছো আৰু তেওঁলোকে মোৰ লাভে কৰি আছে যে পাহৰি যায় এতিয়া ইয়াৰ পিছত আমি গোৱালপাৰাত আছে কালি ৰাতিপুৱা মই প্ৰথম ল'ব গ'লো ৰঙিয়া ৰঙিয়াত মই 2বাৰ গ'লো আজি ওচৰতে পালো আৰু 3 নম্বৰ থাৰ্ড টাইম মই খবৰটো ভালেই পাইছো পজিটিভ মই আচলতে চলি নাছিলে এইখিনি এইটো পচলো নাছিলে আহিছে ক'ব লাগিব কাৰণ কিয় মানে মই এইখিনি মানে শুনিছিলে মানে একদম নৰ্মেল পাইছিলো কিন্তু এতিয়া অলপ ফোন বিলাক আহিছে অলপ দেখিছো আৰু মই একদম নাছিলে দেখিছে ৰিয়েকশ্যন তেনেকুৱা পোৱা নাই কিন্তু মানে হেৰি তেখেতে কৈ আছে কামসূচী নিচিনাকে উঠিব বুলি কৈছে এইটো এটা পজিটিভ ৰিজাল্ট কিন্তু মানে পজিটিভ ৰিজাল্ট হলে মানে সেইটো মানে মোৰ কিন্তু কামসূচী উঠোৱা নাই নাথাকিলেও চুইটো আহিছে কিন্তু অলপ খোজৰ নিচিনা কৰে বা অলপ ধৰিছিলো অলপ বিষাৰ নিচিনাও কৰে সেইটো এটা আছে মই আচলতে ঐশ্বৰিক এটা মানে এটা আচৰিক অসমৰ এটা সম্পদ বুলি ভাবিছো মোৰ দৃষ্টিত আৰু তেখেতে হওক আৰু হওক বহুত আমাৰ নিচিনা উঠীয়া ল'ৰা প্ৰজন্ম বহুত আছে এনেকুৱা ধৰণৰ যাৰ কাৰণে বিবাহ কাৰ্যসমূহৰ পৰা লজ্জিত বোধ কৰে তেনেকুৱা চলত ধৰা তেখেতৰ নিচিনা এজন যদি সঁচাকে নিৰ্মূল হয় যদি সফল হৈ যায় তেখেততো প্ৰটেকশ্যন দৰকাৰ হৈ যাব প্ৰটেকশ্যন দিয়াটো দৰকাৰ জৰুৰী বুলি মই ভাবো কাৰণ কিয় অসমৰ বহুত ডক্টৰ তেখেতৰ এগেইনষ্ট লাগি গৈছে বা তেখেতৰ হাত মৰিব বা কিবা ইনকাম নহ'ব যে তেখেতে নৰা কামটো তেখেতে কেনেকে কৰিব পাৰিলে তেখেতে আচলতে চাওক তেখেতে ফাৰ্ষ্ট টাইম ঔষধটো লগোৱাৰ আগতে তেখেতে নিজৰ ৰিচাৰ্চ কৰি চাইছে তেখেতে নিজে লৈ লয় তাৰপিছতে তেখেতে ইউজ কৰে মানে প্ৰচেছটো আগবঢ়াই মই তেখেতে সফল হৈছে বুলি ক'ব পাৰো এইখিনিতে ৰাইজে মই বিনম্ৰ অনুৰোধ কৰিম সকলো ৰাইজে আহক তেখেতৰ ঔষধটো গ্ৰহণ কৰক আৰু এইটো সমস্যা নিৰ্মূল হওক আজিব Stay informed, stay ahead. News NE 365